হেল্ল' নমস্কাৰ সকলোকে মই কাঞ্চন দত্ত আৰু আজি আহিছোঁ পথাৰলৈ পথাৰত আহি পেলাই এটা ভিডিঅ' কৰিবলৈ কাৰণে মানে মন গ'ল কাৰণ নতুন এটা দৃশ্য দেখিলোঁ মোৰ লাইফত ফাৰ্ষ্ট টাইম আপোনালোকে আমাৰ ইয়াতে এখন আচলতে এখন ট্ৰেক্টৰ এটা মেচিন আহিছে যিটো মেচিনে সাধাৰণতে ধান কাটি আছে আমি চিন্তাত পৰি আছিলোঁ ঘৰত যে মোৰো সময় নাই ঘৰত মানে পথাৰলৈ আহি পেলাই দাৱনি বিচাৰিবলৈ কাৰণে আজিকালি দাৱনি সাধাৰণতে গাঁৱত পোৱা নাযায় তেনেকৈ ধান কাটিবৰ কাৰণে তো আমি টেনশ্যন লৈ আছোঁ যে ধানবোৰো আপোনালোকে দেখিছে এইখিনি ধান ইতিমধ্যে পকি গ'ল আৰু যদি কেইদিনমান ৰোৱা হয় আৰু যদি ছুটি পোৱা নাযায় মই যদি নাপাওঁ তেতিয়াহ'লে ধানখিনি মানে আপোনাৰ বেছিকৈ পকি যাব আৰু বেছিকৈ পকি গ'লে মানে থোকবিলাক সৰি যাব তো তেনেকুৱা এটা পৰিস্থিতি হ'ব গতিকে খুব টেনশ্যন লৈছিলোঁ আৰু ঘপককৈ দাদাই ফোন কৰিলে ক'লে বোলে এখন মেচিন এটা আহিছে আৰু ধান পথাৰত বোলে আমাৰ বৰ্তাহাতৰ পথাৰখনত বোলে মেচিন লগাই আছে তাতে তই সোনকালে আহ তো মই আহিলোঁ ইয়াতে দেখিলোঁ মানে আপোনাক কি ক'ম এই মেচিনটো এটা মেচিন খুব ধুনীয়াকৈ কেনেকৈ আপোনালোকে ধান কাটিছে চাওক এই মেচিনটোৱে এফালে এইখিনি ধান আৰু এই ধানখিনি মানে তেনেকৈ মানে দাই আহিছে ইতিমধ্যে গোটেই ধানখিনি এফালেতো ধানখিনি কাটি গৈছে আনফালে মানে খেৰখিনি ওলাই গৈছে নৰা হিচাপে ওলাই গৈছে আৰু বাকী যিখিনি ধানখিনি সেইখিনি তাৰ মেচিনৰ ভিতৰতে থাকি যায় আৰু তেনেকৈ অৱশেষত মানে কথাটো হ'ল কি যে আপুনি একো কষ্ট কৰিব নালাগে মানে চব কাটি মেলি চব মাৰি গুটি ধানটো আপোনাক উলিয়াই দি দিব বাকী পতানৰ পৰা আদি কৰি নৰাৰ পৰা আদি কৰি গোটেইখিনি এক্সট্ৰা হৈ যাব আপুনি জাষ্ট গুটি ধানটো লৈ যাওক আৰু ভঁৰালত ৰাখি দিয়ক আৰু তাৰ কাৰণে ধৰি লওক বহুতখিনি ৰেহাই হ'ল তো এইটো পজিটিভ এটা মানে আৰ্থিকভাৱে চাবলৈ গ'লে এটা পজিটিভ কথা হয় আৰু আনফালে এটা চিন্তনীয় বিষয়ো হয় যদি আমি ভবা যায় যদি অলপ বেলেগ এটা চিন্তাৰে যদি চাওঁ যে যদি আমাৰ সাধাৰণতে আমাৰ খেতি পথাৰৰ এই ধাননি ডৰাৰ লগতে ধানৰ লগতে আমাৰ বিহুটোৰ এটা ৰিলেশ্যন আছে আমাৰ সংস্কৃতিৰ এটা ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো এনেকুৱা ধৰণৰ আমাৰ যেতিয়া ৰোৱাৰ সময়ত আজিকালি ৰুবলৈ কাৰণে মেচিনে ৰোৱা হয় আজিকালি এতিয়া দোৱাৰ কাৰণে ধান দাই যেতিয়া আজৰি হয় তাৰপিছত ভোগালী আৰম্ভ হয় আমাৰ ৰাইজে মানে ভোগ কৰিবলৈ কাৰণে মানে কষ্ট কৰি পেলাই চব মৰণা মাৰি ভঁৰালত ধান থৈ তাৰপিছত আৰম্ভ কৰে ভোগালীটো এতিয়া সেই যিটো এটা ভোগালীত আপোনাৰ আগমুহূৰ্তত যেনেকৈ ধান কাটি পেলাই মৰণা মাৰি সেই ঘৰত মানে ৰখাৰ পিছত ভোগালী আৰম্ভণি যে হয় পথাৰখনৰ লগত যে এটা সম্পৰ্ক আছে মানুহৰ যে এটা সম্পৰ্ক আছে কাৰণ যেতিয়া ৰুবলৈ হয় ঘৰখনত তেতিয়াও এটা এতিয়া ব্যস্ততাৰ সময় হয় আৰু যেতিয়া দাবলৈ হয় তেতিয়াও ব্যস্ততাৰ সময় হয় এতিয়া আৰু কেইদিনমানৰ পিছত এই যি পৰম্পৰাটো সেইটো আমাৰ নতুন প্ৰজন্মৰ কাৰণে সাধু কথা হ'ব কাৰণ পথাৰত আৰু কেইদিনমানৰ পিছত এতিয়া বাৰু ৰুবলৈ এটলিষ্ট ৰোৱনী আহে দাবলৈ দাবলৈ প্ৰয়োজন নাইকিয়া হ'ল কাৰণ এনেদৰে যদি মেচিনে যদি আপোনাক ধান কাটিয়ে দিয়ে কাৰণ আপোনাৰ এবিঘা যদি ধান কাটিবলৈ মিনিমাম আপুনি 4গৰাকী যদি মানুহ লগায় আপুনি 250 টকাকৈ আপুনি যদি দিয়ে তেতিয়াহ'লে আপোনাৰ 1000 টকা গ'ল মাছ মাংস অকণমান খুৱাওঁ বুলি ক'লে তাত গ'ল তাৰপিছত আকৌ আপুনি মৰাৰ এটা এক্সট্ৰা টেনশ্যন পইচাটো বাদ দিয়ক মেইনলি সময় টাইমটো যিহেতু যদি মই এতিয়া ব্যস্ততা থাকোঁ মই বেলেগ কাম কৰোঁ মই কৰিবই লাগিব তো মই যেতিয়া আপোনাৰ সময় পাম ছুটি লৈ পেলাই মই ঘৰৰ পথাৰৰ ধানখিনি ঘৰলৈ নিয়াৰ কামটো কৰিম যদি মেচিনে ইমানখিনি কৰি দিয়ে তেতিয়া টেনশ্যনে ফ্ৰী গতিকে এফালে আমাৰ ভাল আৰু আনফালে আমাৰ এই কৃষ্টি সংস্কৃতিৰ লগত জড়িত থকা এই পথাৰৰ যি এই ৰিলেশ্যনটো সম্পৰ্কটো যোনটো আমাৰ বাবে সাধু কথা হ'ব গতিকে আপোনাৰ জাষ্ট মোৰ অনুভৱ আৰু সেইটো কাৰণে আপোনালোকৰ ভিডিঅ'টো প্ৰস্তুত কৰিলে আপোনালোকৰ মনৰ অনুভৱবিলাক শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ তাতো তেনেকুৱা হৈছে যদি প্ৰয়োজন হয় মোৰ সৈতে কণ্টেক্ট কৰিলে মই আপোনালোকৰ নাম্বাৰ দি দিম যদি মোৰ নিচিনা ছেইম কণ্ডিশ্যন হৈছে আপোনালোকেও তাত দুৱাব পাৰিব আপোনালোকৰ টেনশ্যন ফ্ৰী হৈ যাব একেবাৰে এইটো মই মাৰ্কেটিং কৰা নাই কিবা কৰা নাই মোৰ নিজৰ পথাৰলৈ আহিছে এইখন মোৰ পথাৰ হয় আমাৰ পথাৰ চৰি গতিকে আমাৰ আজি এইখিনি ধানখিনি ইয়াৰ পিছতে দাব আৰু সেইটো একেদিনটো তাতে ৰৈ আছে আৰু অৱশেষত সকলোলৈকে মানে নতুন বছৰটো আহি আছে কালি পৰহিলৈ পাবহি ভোগালী আহি আছে মোৰ নতুন গানৰ প্ৰস্তুতি কৰি আছোঁ আৰু বেছিদিন নাই আমি গান আপোনালোকৰ মাজতে এৰি দিম নতুন এটা ধুনীয়া বিহু গীত কৰি আছোঁ সেইটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াৰ প্ৰস্তুতি আমি চলাই আছোঁ সেয়ে মোক পাই থাকিবৰ বাবে আপোনালোকে মোৰ পেজটো আপোনালোকে ফ'ল' কৰি ল'ব পাৰে নতুন পেজ হয় ভিডিঅ' খুব কমকৈ দিয়া হয় কেতিয়াবা ভিডিঅ' কৰোঁ কিবা এটা স্পেচিয়েল কিবা এটা থাকিলে বা স্পেচিয়েল ম'মেণ্ট যিটো মই
ছেভ কৰি ৰাখিব খোজোঁ ভৱিষ্যতৰ কাৰণে। তেনেকুৱা মমেণ্ট আৰু ভাল কিবা এটা হ'লে, ইনফৰ্মেটিভ কিবা এটা হ'লে আপোনালোকক দিব খোজোঁ। চ' এইটো এটা ভিডিঅ' আপোনালোকৰ কাৰণে ইনফৰ্মেটিভে হ'ল বুলি ধৰিলোঁ, লাভ হ'ব। এফালে চাওঁ, মেচিনেৰী আমাৰ যান্ত্ৰিকভাৱে বহুত ডেভেলপ হৈ গৈ আছে, আনফালে মানুহৰ প্ৰয়োজনীয়তা কমি আহি আছে। আনফালে AI ডেভেলপ হৈ গৈ আছে, আনফালে আকৌ মানুহৰ মানে প্ৰয়োজনীয়তা কমি আহিছে, কিন্তু বস্তুৰ দামটো বাঢ়ি গৈ আছে। এটা কেনেকুৱা এটা যুগলৈ আমি গৈ আছোঁ ভাবক।